যে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত বুজাবুজি হৈছে আৰু বুজাবুজি কৰি তেওঁলোকে বহুত ডাঙৰ সাবষ্টেন্সিয়েল ঘটনা থকাৰ পাছতো কিবা এটা কাৰণত সেইটো গোপন কৰিবলৈ চেষ্টা কৰিছে। গতিকে কালিৰ দিনটোততো আমি ভাবি আছিলোঁ যে গৌৰৱ গগৈ হয় জেললৈ যাব কালিৰ দিনটোত, নহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব। আৰু মুখ্যমন্ত্ৰী যিহেতু ঘৰলৈ নাযায় মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত, তেতিয়াহ'লে তেওঁ হিমালয়লৈ যাব। RSS বিজেপিৰ দীক্ষা লৈ থৈছে, গতিকে তেওঁ গেৰুৱা বসনখন পিন্ধিব আৰু হিমালয়লৈ যাব, এই বুলি আমি আশা কৰি ৰৈ আছিলোঁ। আৰু নহ'লে গৌৰৱ গগৈ কালি জেললৈ যাব বুলি ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰীৰ সেই একো বস্তু আমি নেদেখিলোঁ, বৰং আমি দেখিলোঁ যে গৌৰৱ গগৈয়ে কালি নাছিলে আৰু মুখ্যমন্ত্ৰীয়ে কালি সতৰ্কতাৰে সৈতে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিলে। গতিকে এই গোপন ৰহস্যৰ কাৰণ কি? গোপন ৰহস্যৰ দুটাই কাৰণ হ'ব পাৰিব। এটা হ'ল হয় অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি গৌৰৱ গগৈয়ে আচলতে পাকিস্তানৰ লগত অবৈধ সম্পৰ্ক ৰচনা কৰা নাই, নহ'লে বা হ'ব লাগিব যে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত বুজাবুজি হৈছে আৰু বুজাবুজি কৰি তেওঁলোকে বহুত ডাঙৰ সাবষ্টেন্সিয়েল ঘটনা থকাৰ পাছতো কিবা এটা কাৰণত সেইটো গোপন কৰিবলৈ চেষ্টা কৰিছে। মন্ত্ৰীসভাত যদি অকল দাখিল কৰে, কেবিনেটত যদি অকল দাখিল কৰে, অকলটো বিজেপিৰ মানুহকেইটাই দেখিবলৈ পাব। গতিকে বিধানসভাত দাখিল কৰক, সকলো বিৰোধীও দেখিবলৈ পাব। আচল কি আপোনাৰ গাখীৰ নে পানী আমি গম পাই যাম। তেল আৰু পানী মানে বৰাবৰ কৈ যাব, গম পাই যাম আমি তেল আছে নে পানী আছে। গতিকে এই কথাটো মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ। কালি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক মানে সমালোচনা কৰিছে যে আপোনালোকে এখন নাটক তৈয়াৰ কৰিব খোজে। নাটকখন কোনে আৰম্ভ কৰিছিলে? নাটকখনটো আৰম্ভ কৰিছিলে আপোনাৰ বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এটা দীঘলীয়া চিৰিজ তেওঁহে আৰম্ভ কৰিছিলে। 6 মাহৰ আগতে তেওঁ নিজে চিত্ৰনাট্য ৰচনা কৰিছিলে, 6 মাহৰ আগতে তেওঁ নিজে এক্টিং কৰিছিলে, 6 মাহৰ আগতে তেওঁ নিজে ডিৰেকশ্যন দিছিলে, 6 মাহৰ আগতে তেওঁ সকলো কথা কৈছিলে। আৰু তেওঁ নিজেই এটা সময় দি দিছিলে 6 মাহৰ পাছত যে 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত। তাৰ পাছত যেতিয়া মানুহে সুধিলে যে তোমাৰ টাইমটো আহি গ'ল, এতিয়া আমি তোমাৰ কনক্লুজন, লজিকেল কনক্লুজন, তুমি যিটো কথা ক'ব খুজিছিলা সেইটো বস্তু আমি জানিব খোজোঁ, তেতিয়া তেওঁ ক'লে বোলে সাংবাদিকসকলে সংবাদ মাধ্যমে নাটক কৰিছে। তেনে নাটকটো হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ দৰটো হিমন্ত বিশ্ব শৰ্মাই। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটা কথাৰ উত্তৰ অসমক জনাব লাগিব।